সৰ্বতে জনপ্ৰিয় এক বেকাৰী যি বেকাৰী হৈছে ডায়মণ্ড বেকাৰী। বৰ্তমান মই উপস্থিত আছোঁ ডায়মণ্ড বেকাৰীৰ বাহিৰ চৰাত। যেহেতু ডায়মণ্ড বেকাৰীৰ ভিতৰ চৰাত কি চলে সেয়া আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বা শুনোৱাবলৈ চেষ্টা কৰিম। যেহেতু এই যে আপোনালোকে দেখিছে ডায়মণ্ড বেকাৰীৰ গেট আৰু এই ডায়মণ্ড বেকাৰীৰ গেটৰ বৰ্তমান বন্ধ হৈ আছে। পিছে কিহৰ বাবে বন্ধ হৈ আছে? কাৰণ এই যে ডায়মণ্ড বেকাৰীৰ ভিতৰ চৰাত এক ধৰণৰ লুণ্ঠন চলে আৰু এই যি লুণ্ঠন চলে তেওঁৰ যি এই ডায়মণ্ড বেকাৰীৰ কৰ্তৃপক্ষ আছে, যি স্বত্বাধিকাৰী আছে বা তেওঁলোকৰ যি মেনেজাৰ আছে, এই মেনেজাৰে কিন্তু ভিতৰ চৰাত যিসকল কৰ্মচাৰীয়ে কাম কৰি থাকে, যিসকল কৰ্মচাৰীয়ে দিনে ৰাতি এক কৰি তেওঁলোকে নিজৰ কৰ্ম কৰি থাকে, তেওঁলোকে মাৰধৰ কৰাৰ এক অভিযোগ উত্থাপিত হৈছে। যিহেতু ইয়াৰে যে ভিতৰ চৰাত এক ধৰণৰ অভিযোগ উত্থাপিত হৈছে বা ভিতৰ চৰাৰ এজন লোকে আমাক ফোন যোগে জনাইছিলে যে ডায়মণ্ড বেকাৰীত কাম কৰা কৰ্মৰত এজন ল'ৰাক স্বত্বাধিকাৰীয়ে মাৰধৰ কৰিছে। যিহেতু আমি দেখুৱাবলৈ চেষ্টা আমাক সাংবাদিক অহাৰ পিছত তেওঁলোকে সেই দৰ্জা বন্ধ কৰি থৈ দিয়া এক ধৰণৰ অভিযোগ উঠিছে। যদিহে এই কথাষাৰ মিছা হয় তেনেহ'লে কিহৰ বাবে মেনেজাৰক ফোন কৰাৰ পিছতো মেনেজাৰে এই দৰ্জাটো খুলি দিবলৈ সক্ষম নহয়? তেওঁলোকে বহু দিনৰ পৰা সৰু কণ যিসকল 18 বছৰ হোৱা নাই সেইসকল লোককো কামত ৰাখি তেওঁলোকে মাৰধৰ কৰাৰো এক অভিযোগ উত্থাপিত হৈছে। যিহেতু অভিযোগ জনাবলৈ চেষ্টা কৰিছোঁ যে আৰু এইপিনে যিহেতু এনেও তলা বন্ধ হৈ আছে, গেট বন্ধ কৰি ৰখা হৈছে, এক ধৰণৰ মাৰধৰ কৰাৰ এক অভিযোগ উত্থাপিত হৈছে। যিহেতু তেওঁ আমাক ফোন কৰি জনাইছিলে যিগৰাকীৰ লগত এনেদৰে কৰ্মকাণ্ড হৈছিলে বা যিগৰাকী ল'ৰাৰ লগত বা যিগৰাকী ব্যক্তিৰ লগত মাৰধৰ কৰিছিলে মেনেজাৰে, সেইগৰাকী ব্যক্তিয়ে আমাক ফোন যোগে জনাইছিলে যে মাত্ৰ জ্বৰ উঠি থকা বাবে যিগৰাকী ল'ৰাৰ জ্বৰ উঠিছিলে সেই জ্বৰ উঠাৰ বাবে তেওঁ কাম কৰাত অকণমান পলম হৈছিলে, তাৰ বাবে মেনেজাৰে মাৰধৰ কৰিছে। সেই ভিত্তিত তেওঁলোকে আমাক ফোন যোগে জনাইছিল। কিন্তু সেই ফোন কৰাৰ পিছতে যিহেতু আমি আহিছোঁ ইয়াতে ডায়মণ্ড বেকাৰীলৈকে আহিছোঁ, অহাৰ পিছতে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ, কিন্তু তেওঁলোকে তালা মাৰি দিছে। আমি অহাৰ উমাং পাই তেওঁলোকে যিহেতু CCTV বাহিৰত লগোৱা আছে, CCTV লগোৱাৰ আমাক দেখা পাই তেওঁলোকে দৰ্জা তালা মাৰি থৈ দিয়া হৈছে। যিহেতু এনেদৰে ভিতৰত যি অভিযুক্ত আছে বা যিগৰাকী লোকৰ লগত এনেদৰে কৰ্মকাণ্ড হৈছে বা যিগৰাকী ব্যক্তিৰ লগত যিহেতু মাৰধৰ কৰিছে সেইগৰাকী ব্যক্তিকো বাহিৰলৈকে আহি তেওঁ আমাৰ লগত যোগাযোগ কৰিবলৈ বাধা দি থৈছে। যিহেতু আমাৰ হাতত যি ফোন যোগে তেওঁ আমাক জনাইছিলে যিগৰাকী ব্যক্তিৰ লগত এনেদৰে হাতাপাই হৈছিলে বা যিগৰাকী ব্যক্তিকে মাৰধৰ কৰিছিলে সেইগৰাকী ব্যক্তিৰ ফোন ৰেকৰ্ড আমাৰ লগত আছে। সেই ফোন ৰেকৰ্ড আমি শুনোৱাবলৈ চেষ্টা কৰিম। যিহেতু আমি তেওঁলোকৰ লগত কাৰো লগতে আমি লগ কৰিব পৰা নাই বা কাকো আমি লগ ধৰিব পৰা নাই, সেই অনুযায়ী আমি ৰেকৰ্ডিং দি আমি শুনোৱাবলৈ চেষ্টা কৰিম। যিহেতু এনেদৰে ভিতৰ চৰাত ডায়মণ্ড বা বেকাৰীৰ ভিতৰ চৰাত এনেদৰে কৰ্মকাণ্ড হৈ থাকে দীৰ্ঘদিনীয়া এক সৰ্বত্ৰে চৰ্চিত এই বেকাৰী। এই বেকাৰীৰ বৰ্তমান এনে পয়া লগা অৱস্থা বুলি ক'ব লাগিব, কাৰণ এই বেকাৰীৰ ভিতৰত যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীবিলাকৰ এতিয়া কোনো ধৰণৰ নিৰাপত্তা নোহোৱা হৈ গৈছে, যাৰ বাবে এতিয়া তালা মাৰি থৈ দিয়া হৈছে। তেওঁলোককো ওলাই আহিবলৈকে কোনো ধৰণৰ ব্যৱস্থা কৰি দিয়া নাই বা তেওঁলোককো বাধা দি ৰাখিছে। যিহেতু এনেদৰে আমাৰ হাতত কিছু ৰেকৰ্ডিং আছে, ফোন ৰেকৰ্ডিং আছে, আমি সেই ফোন ৰেকৰ্ডিঙো শুনাবলৈ চেষ্টা কৰিম যে যিগৰাকী ব্যক্তিৰ লগত আচলতে মেনেজাৰ চুবু নামৰ মেনেজাৰে তেওঁলোকৰ হাতাবায়ী কৰিছিলে বা মাৰধৰ কৰিছিলে সেইগৰাকী ব্যক্তিৰ আমাৰ হাতত ফোন ৰেকৰ্ড আছে। যিহেতু আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ, কিন্তু সৰ্বতে চৰ্চিত এক বেকাৰী, যি বেকাৰীৰ নাম হৈছে ডায়মণ্ড বেকাৰী। পিছে এই ডায়মণ্ড বেকাৰীৰ ভিতৰ চৰাত কি ধৰণে চলে বা তেওঁলোকৰ কৰ্মচাৰীৰ লগত কি ধৰণে ব্যৱহাৰ কৰে? যিহেতু মই বৰ্তমান উপস্থিত আছোঁ ডায়মণ্ড বেকাৰীৰ গুৱাহাটীস্থিত যি ভাঙাঘৰ স্থিত যি ডায়মণ্ড বেকাৰী আছে সেই ডায়মণ্ড বেকাৰীৰ ওচৰত আমি উপস্থিত আছোঁ। যিহেতু এই ডায়মণ্ড বেকাৰীৰ ভিতৰ চৰাত কি চলে আজি আমি আপোনালোকক শুনোৱাবলৈ চেষ্টা কৰিম। এই ডায়মণ্ড বেকাৰীত আপোনালোকে পোনপ্ৰথমে দেখুৱাইছোঁ এই গেট, এই কলা ৰঙৰ গেটটো দেখিছে আৰু কলা ৰঙৰ গেটটো বৰ্তমান বন্ধ হৈ আছে। আৰু এই কলা ৰঙৰ গেটটো যিহেতু আমি বাৰম্বাৰকৈ তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ, কিন্তু তেওঁলোকে সেই গেটটো বন্ধ কৰি দিছে। কাৰণ এই ভিতৰ চৰাত এক ধৰণৰ কৰ্মকাণ্ড ঘটে, যি কৰ্মকাণ্ডই এতিয়া বহুতৰে চকু কপালত তুলিব। কাৰণ এই ভিতৰ চৰাত যি কৰ্মচাৰী আছে সেই কৰ্মচাৰীৰ লগত এক ধৰণৰ অত্যাচাৰ চলে আৰু সদায় তেওঁলোকৰ লগত মাৰপিট কৰাৰ এক অভিযোগ উত্থাপিত হৈছে। যিহেতু এক ফোন যোগে আমাৰ তাত অভিযোগ আহিছিলে যে তেওঁলোকৰ লগত যি ভিতৰ চৰাত কৰ্মৰত বা বেকাৰী বনোৱাত তেওঁলোকৰ কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ লগত এক ধৰণৰ মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু সেই ফোন অহাৰ পিছতে আমি যিহেতু ততাতৈয়াকৈ এই ডায়মণ্ড বেকাৰীৰ ওচৰলৈকে আহিছোঁ আৰু ডায়মণ্ড বেকাৰীৰ ওচৰলৈকে অহাৰ পিছত তেওঁলোকে সেই গেটটো বন্ধ কৰি দিছে। আমি প্ৰথমতে দেখুৱাইছে এই CCTV থাকাত আমি অহাত তেওঁলোকে গম পাইছে আৰু সেই গম পাই বা সেই উমাং পাই তেওঁলোকে এই গেটটো বন্ধ কৰি থৈ দিয়া হৈছে। যিহেতু আমি বন্ধ কৰি থৈছে এই গেটটো, যিহেতু আমি এইপিনে আহিবলৈ কি কৰ্মকাণ্ড ঘটে যিহেতু অনিৰ্বাণে দেখুৱাবলৈ চেষ্টা। এই যি ডায়মণ্ড বেকাৰী দেখিছে আৰু এই ডায়মণ্ড বেকাৰীৰ স্বত্বাধিকাৰে বা যি মেনেজাৰ আছে সেই মেনেজাৰ চুবু নামৰ মেনেজাৰটোৱে একাংশ কিছু লোক আছে যি
কৰ্মচাৰীৰ লগত তেওঁলোকে অত্যাচাৰ কৰে বা তেওঁলোকৰ লগত মাৰধৰ কৰাৰ বাবে অভিযোগ উত্থাপিত হৈছে আৰু যিগৰাকী লোকৰ লগত মাৰধৰ কৰিছে বা সেইগৰাকী লোকে আজি আমাক ফোনযোগে জনাইছিলে যে তেওঁলোকৰ লগত মাৰধৰ কৰে আৰু এটা অভিযোগ উত্থাপিত হৈছে যে যিহেতু তেওঁলোকে আমাক জনাইছিলে যে তেওঁলোকৰ লগত মাৰধৰ কৰিছিলে সেই সময়তে আমি তেওঁলোকক সুধিছিলোঁ যে কিহৰ বাবে মাৰধৰ কৰিছে তেওঁ আমাক কৈছিলে যে সামান্য জ্বৰ উঠাৰ বাবে তেওঁ অকণমান জিৰণি লৈছিলে অকণমান বিশ্ৰাম লৈছিলে যাৰ বাবে পলমকৈ বেকাৰীত উপস্থিত হ'ব পৰা নাই বা পলমকৈ তেওঁলোকে দেৰিকৈ সেই বেকাৰীলৈকে কৰ্মৰত অৱস্থাত তেওঁলোকে যাব পৰা নাই বা কৰ্মত ব্যস্ত হৈ থাকিব পৰা নাই সেইবাবে সেই স্বত্বাধিকাৰ বা সেই মেনেজাৰে চুবু নামৰ মেনেজাৰটোৱে সেই ল'ৰাটোক মাৰধৰ কৰিছে পিছে এতিয়া তোমালোকৰ জিএমৰ নামটো চুবু ন চুবু আচ্ছা আচ্ছা আৰু যোনে মাৰ খাইছে সিয়াৰ নামটো কি যোনে মাৰ খাইছে যোনে মাৰ খাইছে আৰু জ্বৰ উঠিছিলে যে সিয়াৰ নামটো কি ময়ে তোমাকে মাৰিছে ওকে মানে মেনেজাৰৰ নামটো চুবু ন না মোক আজি তাৰমানে মাৰছে কিয় মাৰিছে তাৰমানে মই এটা নতুন ল'ৰা আনিছিলো 18 বছৰৰ আচ্ছা এইটো ল'ৰা তাৰমানে বুখাৰ আহিছে 2 দিন ধৰি আচ্ছা আচ্ছা এই ল'ৰাটো কাম কৰা নাই এইকাৰণে মোক কৈ আছে কাম কৰা নাই তই নতুন ল'ৰা আনিছা কাম কৰা নাই কিয় মই ক'লো তাৰ বুখাৰ আহিছে কেনেকৈ কাম কৰিব আচ্ছা তাৰপিছত মোক ধাক্কা মাৰি দি আছে আচ্ছা আচ্ছা মই ধাক্কা মাৰাৰ পিছত মই এটা ধাক্কা মাৰি দিলো তাৰপিছত মোক আৰু উল্টা মাৰি আছে আচ্ছা তোমাৰ নামটো কি মোৰ নাম ফৰমান আলী আচ্ছা যাক মাৰিছে তেওঁৰ নামটো কি তাৰ নাম হৈছে চুবু আচ্ছা কি বুলি কয় এনে তোমালোকক এতিয়া গ'লে লগ পাম নে নাই এতিয়া মই বেকাৰীতে আছো বেকাৰীতে তুমি বাইক চেক দিব পাৰিবা তুমি অকণমান অন কেমেৰাত কৈ দিব পাৰিবানে তোমালোকৰ লগত কি ঘটনাটো ঘটিছে বুলি মোৰ লগত কি হৈছে মই এইটো কৈ দিব পাৰিম ঠিক আছে মই গৈ আছো নে ক'ত আছে বেকাৰীটো তাৰমানে আপোনাৰ এইটো ল কলেজ চিনি পায় না যে খ্ৰীষ্টান বস্তি ল কলেজ সেইটো সন্মুখতে সেইটোৰ সন্মুখতে ল কলেজ মানে কি দেউৰী ল কলেজ বুলি এটা আছে সেইটো নেকি মই ইমানটো নাজানো ল কলেজ বুলি আছে সন্মুখত 2টা মেডিকেল আছে নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ